বঙাইগাঁৱৰ যোগীখোপাত ভৈৰৱচূড়া পাহাৰৰ শংকৰ ঘলাত শোকাবহ ঘটনা। বিদ্যুৎপৃষ্ট হৈ আহত এটি আপুৰুগীয়া দুষ্প্ৰাপ্য সোণালী গণ্ডৰৰ। শক্তি বিভাগৰ ভুলৰ বাবে এই অঘটন। বিদ্যুৎপৃষ্ট হৈ মৃত্যুৰ সৈতে যুঁজিছে এটি আপুৰুগীয়া সোণালী বান্দৰ। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে বিদ্যুৎপৃষ্ট হৈ বহুদূৰ ছিটিকি পৰা এই আপুৰুগীয়া সোণালী বান্দৰটিয়ে বিদ্যুৎপৃষ্ট অৱস্থাৰে জীয়াই থকাৰ বাবে চেষ্টা কৰিছে। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে বিদ্যুৎপৃষ্ট হৈ এতিয়া মৃত্যুৰ সৈতে যুঁজিছে। বিদ্যুৎপৃষ্ট হোৱাৰ পিছতো বাহনিৰ মাজত আশ্ৰয় লোৱা দেখিবলৈ পোৱা গৈছে। বিদ্যুৎ পৰিবাহী তাৰ মুক্ত অৱস্থাতে থকাৰ বাবে এই ঘটনাৰ সংঘটিত হৈছে। ঘটনাস্থলীত বন বিভাগ উপস্থিত। এতিয়ালৈকে সোণালী বান্দৰটোক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে। ঘটনাস্থলীত আৰণ্যকৰ এটি দল উপস্থিত। ইতিমধ্যে স্থানীয় ৰাইজ তথা আৰণ্যকৰ দলে উন্মুক্ত হৈ থকা বিদ্যুৎ তাঁৰবোৰ অনতিপলমে আৱৰণযুক্ত কৰাৰ বাবে দাবী জনাইছে। শংকৰ ঘলাৰ যি ভৈৰৱ পাহাৰ বনাঞ্চল আছে, এই বনাঞ্চলত আগৰে পৰাই সোণালী বান্দৰ আছে। আজিৰ পৰা 2004 চনতে আমি আৰণ্যকে ইয়াতে সোণালী বান্দৰৰ গণনা আমি কৰিছিলোঁ। তেতিয়া দিনতে আমি প্ৰায় 16টা আমি গ্ৰুপ পাইছিলোঁ সোণালী বান্দৰ। আৰু সেই সময়ৰ পৰাই আমি সোণালী বান্দৰৰ সজাগতা সৃষ্টিৰ কাৰণে এই গাঁৱত বিভিন্ন অনুষ্ঠান আমি কৰিছোঁ। কিন্তু আজি অতি দুৰ্ভাগ্যজনকভাৱে এটা ডাঙৰ সোণালী বান্দৰ আপোনালোকে দেখাই পাই আছে এতিয়া। এই সোণালী বান্দৰটো আজি এই মুক্ত হৈ থকা বিদ্যুৎ তাঁৰত স্পৰ্শ হৈ ইলেক্ট্ৰকিউশ্যন হৈছে। কিন্তু মানে সৌভাগ্যৰ কথা, এতিয়ালৈকে আমি গম পোৱা নাই বান্দৰটো যদিও গছত উঠিছে, কি হয় আমি ক'ব নোৱাৰোঁ, তাক নিৰীক্ষণ কৰি থাকিব লাগিব। এইটো খুবেই দুৰ্ভাগ্যজনক। আৰু ইতিমধ্যে আমি আজি কিছুদিন আগত দেখা পাইছোঁ যে গাঁওখনৰ ভিতৰলৈ সোণালী বান্দৰ আহি আছে। এটা সময়ত কিন্তু অহা নাছিলে। গতিকে এতিয়া হয়তো তাৰ সংখ্যা বাঢ়িছে। আমি বহুদিন তাৰ গণনা আমি কৰা নাই। যদি সংখ্যা বাঢ়িছে বা কিবা কাৰণত গাঁৱৰ ভিতৰলৈ আহিছে, এতিয়া কিন্তু খুব মানে প্ৰয়োজন হৈছে এই গোটেই গাঁওখনৰ যিবিলাক বিদ্যুতৰ তাঁৰ আছে গোটেইবিলাক ইনচুলেটেড কৰিব লাগিব। আৰু ইতিমধ্যে আমি আৰণ্যকৰ সহায়ত এই গাঁওবাসীৰ পৰা কিছু ছিগনেচাৰ কেম্পেইন কৰি APDCL কাৰ্যালয়ত আমি এপ্লিকেশ্যন জমা দিয়া হৈছে। এতিয়া কিন্তু বেছিদিন হোৱা নাই, যোৱা পৰহি দিনে দিয়া হৈছে। গতিকে আমি ভাবোঁ APDCL অতি শীঘ্ৰে শংকৰ ঘলাৰ বিশেষকৈ এই ভৈৰৱ পাহাৰ বনাঞ্চলৰ আশে পাশে থকা যিবিলাক গাঁও আছে, এই গাঁওবিলাকৰ বিদ্যুৎ তাঁৰবিলাক অনতিপলমে ইনচুলেটেড কৰি পেলাওক। নহ'লে কিন্তু আমি আকৌ সেই কাকৈজনাৰ নিচিনা যি অৱস্থা, সেই অৱস্থা আমি ইয়াত দেখিবলৈ পাওঁ। এইটো কথাও সঁচা যে আচলতে আমি আমাৰ বঙাইগাঁও জিলাৰ যিবিলাক বনাঞ্চলত সোণালী বান্দৰ পোৱা যায়, বিশেষকৈ এই বনাঞ্চলবিলাকত সিহঁতে খোৱা খাদ্যৰ কিন্তু গছৰ সংখ্যাটো খুব বেছি নাই। এইটো এটা খুব লক্ষণীয় কথা। ইতিমধ্যে আমি গৱেষণাও কৰি আছোঁ যে কি কাৰণত তেওঁলোকে গাঁৱৰ ভিতৰলৈ আহি আছে। হয়তো সংখ্যা বাঢ়িছে আৰু খাবলৈ নাটনি হৈছে, সেইকাৰণে গাঁৱলৈ আহে। আৰু যিহেতু বহুদিনৰ পৰাই মানুহবিলাকৰ লগত সংস্পৰ্শত আহিছে, হয়তো তেওঁলোকে এতিয়া গাঁৱত আহিবলৈ ভয় নকৰা হৈছে। এইটো এটা কাৰণ হ'ব পাৰে। হয়, আচলতে আজি বুলিয়ে নহয় আজি মোটামুটি কেইদিনমানৰ আগতেও সেনেকৈ সোণালী বান্দৰ এইটো মৃত্যুমুখতে পৰিছে। আৰু সেনেকৈ কৰে 4-5টামান মৃত্যুমুখত পৰিলে বিদ্যুতৰ তাঁৰত লাগি। কিন্তু আজি ৰাতিপুৱা ভাগত আমাৰ ঘৰৰ নিচেই কাষতে গছত মানে সেনেকৈ কি কয় এই গাজালু এটা আছে, গাজালুৰ ডালত ফল লাগে। সেই ফলবিলাক খাই থকা অৱস্থাতে সেনেকৈ এই বিদ্যুতৰ তাঁৰত লাগি তেওঁলোক মাটিত পৰিছে। পৰাৰ শব্দ পোৱাৰ লগে লগে মই আহিছিলোঁ। তাৰপিছত বান্দৰটো অলপ মুখেদি অলপ তেজ ওলাইছে। তাৰপিছত বান্দৰটো সুস্থ হৈছে যদিও পিছত কি হয় সেইটো ক'ব নোৱাৰোঁ। আচলতে বান্দৰখিনি পাহাৰত নাথাকাৰ উদ্দেশ্য হ'ল পাহাৰত সেনেকৈ খাদ্য সিহঁতৰ নাই মানে কি শাল গছ আৰু চেগুনৰ গছ, সেইগিলাতো পাতবিলাক সিহঁতে নাখায়। সেইটোৰ কাৰণে গাঁৱত আহি গাঁৱত বিভিন্ন ধৰণৰ সেনেকৈ ফল ফুল পোৱা যায় বা সেনেকৈ গছৰ কিছুমান ফলবিলাকো পোৱা যায়। সেনেকৈ কৰি গাঁৱতে বেছিভাগ সিহঁতে থাকে। আৰু এতিয়া আগত যেনেকৈ মানুহসকলক ভয় খাইছিল, এতিয়া সদায় দেখি মানুহক এতিয়া ভয়ো নাখায়, একদম ঘৰৰ নিচেই কাষতে আহে। আমাৰ ঘৰৰ কাষতে এই গামাৰি গছ আছে, গামাৰি গছৰ ফুলবিলাক খাব আহে। লগতে সেনেকুৱা কৰে গাঁৱৰ পৰাই সিহঁতে পৰিভ্ৰমণ কৰি থাকে।
কাৰণ আগত কম আহিছিল, কিন্তু এই 2-3 বছৰৰ পৰা বেছিভাগ গাঁৱতে থাকে সিহঁত থাকে। সেইকাৰণে ধৰি লওক APDCLলৈ অনুৰোধ, এই ধৰি লওক যিখিনি ঠাইত সিহঁতে অলপ আদান প্ৰদান কৰি থাকে, সিফালে বাকীখিনি দিয়ক নেদিয়ক, বৰ্তমান এই আমাৰ যিখিনি গাঁৱৰ এলেকাত এই তাৰখিনি যিখিনি আমাৰ সোণালী বান্ধৰ আদান প্ৰদান হৈ থাকে বা এই বিচৰণ কৰি থাকে, সেইখিনি অলপ সোনকালে যদি আমাৰ ধৰি লওক এই প্লাষ্টিক লেভেলৰ কিবাটো যদি দিয়ে দেয়, অলপ উপকাৰ হ'ব কি, বান্দৰখিনি ৰক্ষা পৰিব কি, সেইখিনি আৰু। হয়, কচুডালৰ পৰা আমি দেখা পাওঁ যে আমাক যেনেকৈ জনাইছিল, ঠিক তেনেকৈ ইয়াতে বহুত তাঁৰ, কাৰেণ্টৰ তাঁৰ জদাই মদাই দিয়া হৈছে। তাঁৰৰ কোনো ঠিক নাই, গছৰ পাত গছৰ ডালৰ তলেদি লাগি প্ৰেছাৰ পাই আছে তাঁৰবিলাক। এনেকৈ আৰু সোণালী বান্দৰকেইটা আমাৰ আহি ইয়াতে বিচৰণ কৰে গাঁওখনত, শংকৰখোলা গাঁওখনত। গতিকে এওঁলোকৰ ইয়াতে ফল মূলো কিছুমান পায়, সেইটোৱে খাবৰ কাৰণে আহি তাঁৰত পৰি তেওঁ অলপ আঘাতপ্ৰাপ্ত হৈছিল, মুখেদি অলপমান তেজ ওলাইছিল। আমি আহি যেতিয়া দেখা পালোঁ, নাই অলপমান সুস্থ হৈছে, সুস্থ হৈ গোটেইকেইটা ছাইডত গৈছে। আমি ধৰাৰ চেষ্টা কৰিলোঁ, কিন্তু ধৰিব পৰা নাই। এতিয়া অলপ ওপৰত উঠছে গছত, তেনেকৈ আছে 6-7টামান আছে ইয়াতে। হয়, আমি দুটাই আমি তেনেকৈ মৰা বুলি আমি শুনা পাইছিলোঁ আগতে। কুকুৰেও কাৰেণ্টত শ্বৰ্ট খাই মাটিত পৰে, কুকুৰে ধৰি পেলায়। এনেকৈ আগতো 2টামান মৰিছে। এইখিনি আৰু আমি আজি আহি যিয়ে নহওক আপোনালোকক DY পৰা অহাৰ কাৰণে আমি লগ পালোঁ, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ গাঁওবাসীকো আমি ধন্যবাদ জনাইছোঁ। আমিও আহি এনেকৈ গোটেই সকলোখিনি মিলিজুলি আমি খেদি পঠোৱাৰ চেষ্টা কৰিছোঁ আৰু। Shahid